ওম শান্তি 28 জুন 2024 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, অন্তৰ্মুখী হোৱা অৰ্থাৎ মৌন হৈ থকা। মুখেৰে একোৱেই নকবা, প্ৰতিটো কাৰ্য শান্তিৰে কৰিবা, কেতিয়াও অশান্তি বিয়পাই নিদিবা। প্ৰশ্ন: তোমালোক সন্তানসকলক কঙাল কৰি তোলোতা আটাইতকৈ ডাঙৰ শত্ৰু কোন? উত্তৰ: ক্ৰোধ। কোৱা হয় যে য'ত ক্ৰোধ আছে ত'ত পানীৰ কলহো শুকাই যায়। ভাৰতৰ কলহ যি হীৰা মুকুতাৰে ভৰপূৰ আছিল, সেয়া এই ভূতৰ কাৰণে খালী হৈ গৈছে। এই ভূতবোৰেই তোমালোকক কঙাল কৰি দিছে। ক্ৰোধী মনুষ্য নিজেও জ্বলে আৰু আনকো জ্বলায়। সেয়েহে এতিয়া অন্তৰ্মুখী হৈ এই ভূতবোৰ দূৰ কৰা। ধাৰণাৰ বাবে মুখ্য সাৰ: নিজে নিজক সুধিব লাগে, মোৰ মাজত কোনো ভূতটো নাই। দৃষ্টি আখৰিকটো নহয়, উচ্চ স্বৰত কথা কোৱা অথবা অশান্তি বিয়পাই দিয়াৰ সংস্কাৰটো নাই। লোভ মোহৰ বিকাৰে মোক কষ্টটো নিদিয়ে। 2. কোনো দেহধাৰীৰ প্ৰতি আকৰ্ষণ ৰাখিব নালাগে। দেহ সহিত সকলো পাহৰি স্মৃতিৰ যাত্ৰাৰে নিজৰ মাজত আত্মিক বল ধাৰণ কৰিব লাগে। এবাৰ ভূতবোৰ দূৰ কৰি আধা কল্পৰ বাবে ভূতৰ পৰা মুক্ত হ'ব লাগে। বৰদান: ঈশ্বৰীয় বিধান বুজি লৈ বিধিৰে সিদ্ধিপ্ৰাপ্ত কৰোঁতা প্ৰথম বিভাগৰ অধিকাৰী হোৱা। যদি সাহসেৰে এখোজ দিয়া তেন্তে পদম খোজৰ সহযোগ পাবা। ড্ৰামাত এইটো বিধান নিৰ্ধাৰিত হৈ আছে। যদি এইটো বিধি বিধানত নাথাকিলেহেঁতেন তেন্তে বিশ্বত সকলোৱে প্ৰথমেই ৰজা হৈ গ'লহেঁতেন। ক্ৰম অনুসৰি হোৱাৰ বিধান এইটো বিধিৰ কাৰণেহে হয়। গতিকে যিমান পাৰা সাহস ৰাখা আৰু সহায় প্ৰাপ্ত কৰা। সমৰ্পিতেই হোৱা বা প্ৰবৃত্তিতেই থকা অধিকাৰ সমান, কিন্তু বিধিৰে সিদ্ধি হয়। এই ঈশ্বৰীয় বিধান বুজি লৈ অমনোযোগিতাৰ লীলা সমাপ্ত কৰা, তেতিয়া প্ৰথম বিভাগৰ অধিকাৰ পাই যাবা। শ্লোগান: সংকল্পৰূপী সম্পদৰ প্ৰতি মিতব্যয়িতাৰ অৱতাৰ হোৱা। কৰ্মযোগী হ'বলৈ আজিৰ অব্যক্ত সংকেত। যদিও এইটো পুৰণা শৰীৰ, কিন্তু মহিমা এই অন্তিম শৰীৰৰে যে শ্ৰেষ্ঠ আত্মাই ইয়াৰ আধাৰত অলৌকিক অনুভৱ কৰে। গতিকে আত্মা আৰু শৰীৰ সংযুক্ত। পুৰণা শৰীৰৰ বোধত আহিব নালাগে, কিন্তু মালিক হৈ ইয়াৰ দ্বাৰা কাৰ্য কৰাব লাগে। সেয়েহে আত্ম অভিমানী হৈ কৰ্মযোগী হৈ কৰ্মেন্দ্ৰিয়সমূহৰ দ্বাৰা কৰ্ম কৰাই গৈ থাকা। কৰ্তাবোধৰ পৰা মই কৰোঁ, মই কৰিলোঁ, এই মই বোধৰ পৰা মুক্ত হৈ থাকি কৰ্ম কৰাটোৱে কৰ্মযোগী অৱস্থা। ওম শান্তি।